ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। বহু সংখ্যক লোকে আশ্ৰয় শিবিৰত অংশগ্ৰহণ কৰিছে। কোনোবাই মথাউৰিৰ ওপৰত অস্থায়ী ঘৰ নিৰ্মাণ কৰিছে, কোনোবাই ত্ৰিপালৰ মাজত আবদ্ধ হৈছে। কেনে এক দুৰ্দশাৰ মাজত এই লোকসকল আছে আমি সকলোৱে জানো। কিন্তু এই লোকসকলক সৰ্বভাৰতীয় পৰ্যায়ত অপমান কৰিছে অসমৰ ৰাজ্যপালে। অসমৰ ৰাজ্যপালে নিজ ৰাজ্য ৰাজস্থানত গৈ বানপীড়িতসকলৰ ওপৰত যি মন্তব্য কৰিলে, এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিটো সংগঠনে মাত মতাটো অতিকৈ প্ৰয়োজনীয় বুলি আমি ভাবোঁ। অসমৰ ৰাজ্যপালে ৰাজস্থানত গৈ অসমৰ বানপীড়িত লোকসকল খুব ভাল বুলি ক'লে। খুব ভাল বুলি কৈ অসমৰ বানপীড়িত সৰ্বভাৰতীয় পৰ্যায়ত কেনেকৈ অপমান কৰিলে এই প্ৰতিবেদন চালে আপুনি বুজি পাব। ৰাজ্যৰ চৌদিশে এতিয়াও ভয়াৱহ বান পৰিস্থিতি। এতিয়াও আশ্ৰয় শিবিৰত বাহৰ পাতি আছে বানাক্ৰান্ত। এই বানাক্ৰান্তসকলে পৰ্যাপ্ত পৰিমাণৰ সাহায্য নোপোৱাৰ বাৰে বাৰে অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে পাৰ্যমানে এওঁলোকক সহায় কৰিবলৈ চেষ্টা চলাইছে। বানপানীৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতেই ৰাজ্যৰ বানাক্ৰান্তক অপমান কৰিছে অসমৰ ৰাজ্যপাল গোলাপচন্দ কাটাৰিয়াই। হয়, অসমৰ ৰাজ্যপাল এতিয়া ৰাজস্থানত। কাটাৰিয়াৰ স্থায়ী ঘৰ ৰাজস্থানত। ৰাজস্থানত কাটাৰিয়াক সাংবাদিকে প্ৰশ্ন কৰিছিল অসমৰ বান পৰিস্থিতি কেনেকুৱা। ইয়াৰ লগে লগে কাটাৰিয়াই যি মন্তব্য কৰিলে, সেই মন্তব্য শুনি আপুনি আচৰিত হ'ব। অসমৰ মানুহ খুব ভাল। অসমৰ বানাক্ৰান্তসকল খুবেই ভাল। ৰাজস্থানৰ বানাক্ৰান্তক ৰাস্তাৰ ওপৰত অস্থায়ী শিবিৰ পাতি থাকিবলৈ দিলে নাথাকে, কিন্তু অসমৰ বানাক্ৰান্তই ৰাস্তাৰ ওপৰত তম্বু তৰি থাকিব দিলেও থাকে। आश्चर्य নহব অসমৰ राज्यपाल गुलाबचंद कटारियार भाष्य है। देखो, आसाम की बाढ़ की स्थिति सामान्यतः हर साल कम और ज़्यादा रहती है। इस बार थोड़ा सा ज़्यादा है। मैंने भी ज़्यादा क्षेत्र को देखा है, लेकिन वहाँ के लोगों को थोड़ा सा पुराना भी इसके तैयारी का मन रहता है, क्योंकि वहाँ ब्रह्मपुत्र की बाढ़ का और उसकी जो जितनी भी छोटी बड़ी नदियाँ हैं में रहती है। पर इस बार ज़रूर ज़्यादा हुई, कैजुअल्टी भी ज़्यादा हुई है, एरिया भी ज़्यादा इफेक्टेड रहा है। पर सभी लोग, मुख्यमंत्री भी, मंत्रिमंडल भी और मैं स्वयं भी बाढ़ एरिया को देखने भी गया। लोगों को जो टेम्परेरी उनके ठहरने की व्यवस्थाएं कर रखी है, लोग भी कोऑपरेट करते हैं वहाँ से। जैसे अपने यहाँ अगर अपन चाहे जैसे व्यवस्था करें तो वो स्वीकार नहीं करते हैं, पर वो बिल्कुल सड़क पे भी अगर टेंट लगा दोगे तो भी उसको अपने बच्चों के साथ रहते हैं। तो पब्लिक का भी सपोर्ट रहता है और सरकार का भी रहता है। और केंद्र सरकार ने भी खुले मन से मुख्यमंत्री जो कह रखा है कि हमारी तरफ से जो भी सहयोग आप चाहते हो सब मिलेगा। राज्यपालर भाष्य शुनिले निज राज्य राजस्थानत गई अहोमर बानाक्रान्तসকলক কাটাৰিয়াই অপমান কৰা নাইনে? কি পৰিস্থিতিত বানাক্ৰান্তই পথৰ ওপৰত এটা কটাবলগীয়া হৈছে, সেই কথা কাটাৰিয়াই উপলব্ধি কৰিব পৰা নাইনে? অসহায় এই বানাক্ৰান্তসকলে পথৰ ওপৰত তম্বু তৰি জীৱন নিৰ্বাহ কৰিছে, আৰু ইয়াৰ বাবে এই লোকসকল ভাল বুলি মন্তব্য কৰিছে অসমৰ ৰাজ্যপালে। ইয়াতকৈ লজ্জাজনক ঘটনা কি হ'ব পাৰে? এইখিনি সময়তে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ বান পৰিস্থিতিৰ বিষয়ে শেহতীয়া তথ্য সদৰি কৰিছে। অসমত এইবাৰ জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছে। কংগ্ৰেছৰ কাৰ্যকালত 394টা মথাউৰি ভাঙিছিল। তথ্য দাঙি ধৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। আপোনালোকে যদি মথাউৰিৰ কথা চাই, এইবাৰ ব্ৰহ্মপুত্ৰত মাত্ৰ 4টা মথাউৰি ভাঙিছে। এটাও মথাউৰি ভাঙিব নালাগে, তাৰ কাৰণে কষ্ট কৰোঁ, তাৰ কাৰণে কাম কৰোঁ, কিন্তু মাটিৰ মথাউৰি ক'ৰবাত এটা দুটা ভাঙে। এইখন কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল 2004 চনত 354টা মথাউৰি ভাঙিছিল। অসমত 354টা মথাউৰি ভাঙিছিল। গতিকে প্ৰায়বিলাক জেগাত পানী য'ত হৈছে, য'ত এবাৰ যদি আমি ভালকৈ চাওঁ কথাবিলাক, কেতিয়াবা আমি বিধানসভাত ক'ম, য'ত 4টা মথাউৰি ব্ৰহ্মপুত্ৰত ভাঙিছে তাৰ মানুহখিনিৰ বানপানী হৈছে। এটা হৈছে আমাৰ হাতীমূৰা বান্ধটো ভাঙিলে আমি ৰাখিব নোৱাৰিলোঁ, আমাৰ টেকনিকেল ফল্টে হওক কিবা হওক আমি তদন্ত কৰিম, তাৰ মানুহখিনি বান ক্ষতিগ্ৰস্ত হৈছে।
আৰু বোকাখাটৰ বংকুৱাল বুলি এখন গাঁৱত মথাউৰি ভাঙিছে, তাৰ 2-3টা পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। আৰু যোগিনীধাৰী বুলি এটা জাগা মাজুলীত মথাউৰি ভাঙিছে, তাত 3-4খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। আৰু বুঢ়ীদিহিং নদীত টেঙাখাটত এটা মথাউৰি ছিঙিছে, তাত 3খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। এইখিনি সময়তে কংগ্ৰেছৰ ফালৰ পৰা বাৰে বাৰে অভিযোগ কৰা হৈছে কেন্দ্ৰই অসমক পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য দিয়া নাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই সোমবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। সেই স্মাৰক পত্ৰখনত কেন্দ্ৰৰ সাহায্য অসমে পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু আজি এই সংক্ৰান্তত নতুন তথ্য দাঙি ধৰিলে পীযুষ হাজৰিকাই। যিবিলাক অঞ্চলত মানুহ মথাউৰি আৰু নদীৰ মাজত থাকিম বুলি লয়, আজি মৰিগাঁও জিলাত আপোনালোকে চাব, য'ত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ সিটোপাৰে আছে মাথো, ক'তো মথাউৰি ইপাৰে পানী হোৱা নাই। গোটেই অসমত মথাউৰি ইপাৰে পানী মাত্ৰ 4 জেগাতে হৈছে। আৰু এটা কথা কওঁ, আৰু 350 কিলোমিটাৰ মথাউৰি বনাব লগা আছে। এইবাৰ আমি প্ৰায় 10 কিলোমিটাৰৰ পৰা 220 কিলোমিটাৰ মথাউৰি এই বছৰে বনাম, মানে ফিজিবিলিটি থাকা। এতিয়া আমি কাজিৰঙাত মথাউৰি বনাব নোৱাৰোঁ, তাত ফিজিবিলিটি নাই। মথাউৰি তাত বনালে কি হ'ব, তাৰ ইক'লজিকেল ডিফাৰেঞ্চেছ হ'ব বা বৈচিত্ৰ যিটো হয়, জীৱ বৈচিত্ৰ, তাতে তেখেতলোকৰ সমস্যা হ'ব। গতিকে তাত মথাউৰি বনাব নিদিয়ে। গতিকে সেইটো জেগাটো উন্মুক্ত হৈ থাকিব। গতিকে ফিজিবিলিটি থকা উন্মুক্ত হৈ থকা জেগা 350 কিলোমিটাৰমান খুব বেছি আছে। তাৰে এইবাৰ আমি 210 পৰা 20 কিলোমিটাৰ বনাবলৈ ইতিমধ্যে সাজু হৈছোঁ। বাৰিষা যোৱাৰ লগত মথাউৰি বনাম। পীযুষ হাজৰিকাই ৰাজ্যত সংঘটিত বানৰ বিতং তথ্যৰ লগতে সদৰি কৰে। পীযুষ হাজৰিকাই জানিবলৈ দিয়ে কোনবোৰ স্থানত আচলতে বানপানীৰ সৃষ্টি হৈছে। আপোনালোকে হয়তো এটা কথা দেখিছে যে আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 250 কোটিমান টকা বছৰত খৰচ কৰিছিল। মই তথ্য সহকাৰে কেতিয়াবা জনাম, কিন্তু মই লামচাম কৈছোঁ, 250 কোটিমান টকা কংগ্ৰেছ চৰকাৰৰ দিনত বছৰত বান নিয়ন্ত্ৰণ বিভাগে খৰচ কৰিছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে দুটা আমাক লোন লৈ দিছে, তাৰে 90% কেন্দ্ৰীয় চৰকাৰে মাৰিব, আৰু 10% আমাৰ অসম চৰকাৰে আমি মাৰিম। সেইটো হৈছে এটা ADB বুলি বেংকৰ পৰা লোৱা টকা, তাত আছে প্ৰায় 3,500 কোটি টকা, আৰু ৱৰ্ল্ড বেংকৰ পৰা 1250 কোটি টকা, মানে কিমান হ'ল 5,000 কোটি টকা। তাৰ 90% কেন্দ্ৰীয় চৰকাৰে দিব। কেন্দ্ৰীয় চৰকাৰে আমাক টকা ইতিমধ্যে দিলে। পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাম প্ৰটেকশ্যন চলিব। এইবাৰ আমাৰ মৰিগাঁও জিলাতে প্ৰায় 400 কোটি টকা আছে। মৰিগাঁও জিলাতে আপোনালোকে চাওক, মায়ং আৰু মায়ঙৰ পৰা লাহৰীঘাটলৈকে প্ৰায় 400 কোটি টকা আছে। ঠিক তেনেকৈ ডিব্ৰুগড়ত আছে, ঠিক তেনেকৈ অসমৰ অন্য অঞ্চলবিলাকত আছে। পৰ্যায়ক্ৰমে আকৌ কৈছোঁ, কেন্দ্ৰীয় চৰকাৰে আমাক 5,000 কোটি টকা লোন লৈ দিছে। তাৰে 9%, মানে 4,500 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিব, 500 কোটি টকা আমি ঘূৰাই দিম। তাৰপাছত অসম চৰকাৰে আমি প্ৰত্যেক বছৰে আমি 1,000 মিনিমাম কোটি টকা খৰচ কৰোঁ বানপানী নিয়ন্ত্ৰণৰ কাৰণে। মুঠৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰে লোন লৈ দিয়া টকা, অসম চৰকাৰৰ টকা লৈ প্ৰায় 2,000 কোটি টকা প্ৰত্যেক বছৰে অসমৰ কাৰণে আমি কাম কৰিছোঁ। ক্ৰমাৎ বান পৰিস্থিতি ভাল হৈছে। 2টা দিনৰ ভিতৰত পৰিস্থিতি উন্নত হ'ব বুলি আশা। ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বান পৰিস্থিতি লাহে লাহে উন্নত হৈছে। ডিব্ৰুগড়ত জলপৃষ্ঠৰ সামান্য বিপদসীমাৰ ওপৰত আছে যদিও আন গোটেইবোৰ অঞ্চলতে ব্ৰহ্মপুত্ৰৰ পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। বুঢ়ীদিহিং নদীৰ পানীও কমিবলৈ আৰম্ভ কৰিছে। মই আশা কৰোঁ অহা 2-3 দিনৰ ভিতৰত বান পৰিস্থিতি আৰু অধিক উন্নত হ'ব। লাহে লাহে ৰাইজ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতি যাব পাৰিব। কেন্দ্ৰৰ পৰা ধন অনাত ব্যৰ্থ হিমন্ত বিশ্ব চৰকাৰ। কেন্দ্ৰই অসমক বান সাহায্য দিয়া নাই। যে আমি অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কেনেকৈ উলিয়াব পাৰোঁ আৰু সাময়িকভাৱে আমি এই বিষয়টো কেনেকৈ মোকাবিলা কৰিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ মুখ্যমন্ত্ৰীগৰাকীৰ ব্যৰ্থতাটো হৈছে পুঁজি আনিব নোৱাৰাটো। চবেই গম পায়, চবেই জানে, কথাটো তেওঁ কৈকে আহিবলৈ লাজ পায়। চব টিভিত ওলাই আছে, চব পেপাৰত ওলাই আছে, কোন বছৰ কেইটকা আহে, খালি মুখ্যমন্ত্ৰীয়ে কৈকে আহিবলৈ লাজ পায়।
যদি 15,000 কোটি টকা জমা আছেই তে লোন আপুনি কিয় লৈ আছে? কিন্তু প্ৰদীপ কংগ্ৰেছৰ এই অভিযোগ অস্বীকাৰ কৰিছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ মতে কেন্দ্ৰই পৰ্যাপ্ত পৰিমাণৰ ধন অসম চৰকাৰক দিছে, সেই ধনৰে মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ব্যুৰ' ৰিপৰ্ট NB নিউজ। বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কালি অসমৰ শিলচৰলৈ আহি বানপীড়িতক সাক্ষাৎ কৰিছিল বুলি কংগ্ৰেছৰ একাংশ নেতাই অপপ্ৰচাৰ চলাইছিল। NB নিউজৰ দিনলিপি অনুষ্ঠানত এই বিষয়ে বিতং বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আজি ৰাহুল গান্ধীক সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিয়াই। বানত আক্ৰান্ত হৈ আছে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা। এতিয়া ৰাজনীতি কৰি লাভ নাই। এতিয়া আমি বানৰ আক্ৰান্ত মানুহৰ মাজত আছোঁ, তেওঁলোকে ফটো তুলিছে, আমি বানৰ আক্ৰান্ত মাজত আছোঁ। আৰু ৰাহুল গান্ধীৰ কথা কি ক'ম, তেওঁতো ৰাজপুত্ৰ। তেওঁ মাত্ৰ 15-20 কিলোমিটাৰ আহিলে আমাৰ যিবিলাক বানৰ শিবিৰ আছে শিবিৰলৈ আহিব পাৰিলেহেঁতেন, মানুহৰ মনৰ কথা গম পাব পাৰিলেহেঁতেন। তেওঁতো কোনো এটা বান শিবিৰলৈ যোৱা নাই। পুনৰবাৰ কৈছোঁ, ৰাহুল গান্ধীয়ে আহি ক'ৰবাত তেওঁ গৈছে কোনোবা মানুহক লগ কৰিবৰ কাৰণে, কিন্তু ৰাহুল গান্ধীয়ে আমাৰ বৰাক উপত্যকালৈ আহি শিলচৰ এয়াৰপৰ্টৰ পৰা মাত্ৰ 15-20 কিলোমিটাৰ দূৰত আমাৰ কিমান বন্যাৰ্ত মানুহ আশ্ৰয় শিবিৰত আছে শিলচৰ চহৰত, ক'তো নগ'ল। গতিকে তেওঁলোকে টুইট কৰে, ফটো তোলে, তেওঁলোকে গালি পাৰে, কিন্তু প্ৰেক্টিকেলি মষ্ট ৱেলকাম। লোকসভাত কৰক, ৰাজ্যসভাত কৰক, বিধানসভাত কৰক, কিন্তু তেওঁ উত্থাপন মানে তেওঁ এয়াৰপৰ্টত থাকি Rahul Gandhi landed in the Silchar airport just 20 kilometers away. There are so many relief camps of flood affected area, but he did not visit it. This is the আৰু দুটা দিনৰ ভিতৰত ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'ব বুলি আজি দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আমাৰ মন্ত্ৰীসকল বিভিন্ন জিলালৈ গৈছিল বান সাহায্যত সহায় কৰিবৰ বাবে। মই এইবাৰ তেখেতসকলক আকৌ এবাৰ জিলা সদৰসমূহলৈকে বা বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে পঠিয়াম, যাতে বানৰ পিছত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হ'ল, যিসকলৰ ঘৰ বা গৃহ তেওঁলোকে হেৰুৱাবলগীয়া হ'ল বা ঘৰ আদিত বিস্তৰ ক্ষতি হ'ল, আৰু যিসকলৰ পশুধন হেৰাই গ'ল, এই ধৰণে যিসকল বিভিন্ন দিশত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক যাতে আগষ্ট মাহৰ 15 তাৰিখৰ আগতেই আমি সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি আকৌ এটা প্ৰচেষ্টা চলাম। আৰু সেইকাৰণে আমাৰ মন্ত্ৰীসকলক পুনৰ এবাৰ জিলা সদৰসমূহলৈকে মই পঠিয়াম, বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে মই পঠিয়াম, যাতে DC সকলে, জিলা আয়ুক্তসকলে খুব ক্ষীপ্ৰ গতিত কাম কৰিবলৈ